এখন গাঁৱত ছোটু নামৰ এজন ল'ৰা বাস কৰিছিল। সৰুৰ পৰাই সি পঢ়া শুনাত বৰ ভাল আছিল। হাইস্কুলৰ পৰীক্ষা পাছ কৰাৰ লগে লগে সি নিজৰ সম্পূৰ্ণ ধ্যান পাকঘৰৰ ফালে লগাই দিলে। ছোটু সৰুৰ পৰাই ৰান্ধি বাঢ়ি বৰ ভাল পাইছিল। কি কৰি আছা ছোটু? শুন, গোটেই পাকঘৰটো ধোৱা ধোৱা হৈ গৈছে। দালি বনাই আছো মা। এবাৰ হৈ গ'লে তাৰপিছত আপুনি ক'ব কি কেনেকুৱা হৈছে। হে ভগৱান, মোৰ ল'ৰাটো ছোৱালী বনালেহে ভাল আছিল। জানো ক'ৰ পৰা এই ল'ৰাটো ৰান্ধি ইমান ভাল পায়। আৰে মা, সকলো ডাঙৰ শ্বেফ এজন পুৰুষে হয়। ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেলতো শ্বেফ এজন পুৰুষে থাকে। আচ্ছা ঠিক আছে, এতিয়া সোনকালে পাকঘৰ চাফা কৰি দিবা। তোমাৰ ৰন্ধাৰ যেন এটুপো দেখা নাযায়। আপুনি নিশ্চিন্ত থাকক মা, মই চাফা কৰি দিম গোটেই কিচেনটো। ছোটুৰ ৰন্ধা বঢ়াৰ এয়া চখ তাক সদায় পাকঘৰৰ ফালে লৈ যায়। কিন্তু এটা দুৰ্ঘটনাই চব বস্তু নষ্ট কৰি দিলে। পাকঘৰত সেইদিনাখন ছোটু গেছ অন কৰি বজাৰলৈ গুচি গৈছিল। মাৰ চাহ খাবলৈ মন গ'ল। তেওঁ যেতিয়াই চাহ বনাবলৈ গেছৰ ওপৰত গাখীৰ বহাই গেছ অন কৰিবলৈ গ'ল, এটা জোৰে বিস্ফোৰণ হ'ল। ছোটুক এৰি তাৰ সম্পূৰ্ণ পৰিয়াল সেই বিস্ফোৰণত ঢুকাই গ'ল। তাৰ ঘৰ জ্বলি ছাই হৈ গ'ল। এতিয়া মই কি কৰিম? মোৰ ওচৰততো একোৱেই নাই, না ঘৰ না পৰিয়াল। মই এতিয়া জীয়াই আৰু কি কৰিমনো? ধৈৰ্য ধৰা ছোটু পুত্ৰ, তোমাৰ লগত ভগৱানে বৰ বেয়া কৰিছে। নিজৰ জীৱনক এতিয়া নতুনভাৱে আৰম্ভ কৰা। মোৰ মা বৰ ভাল ৰান্ধিছিল। তেওঁক দেখিয়ে ময়ো ৰান্ধিবলৈ শিকি আছিলোঁ। মোৰ বুদ্ধি ভ্ৰষ্ট হৈ গৈছিল যে মই গেছ অন কৰি গুচি গৈছিলোঁ বজাৰ যোৱাৰ আগত। কোনো কথা নাই পুত্ৰ, চব ভগৱানৰ ইচ্ছা। এয়া লোৱা, এখন ৰেষ্টুৰেণ্টৰ ঠিকনা। ইয়াতে ৱেটাৰৰ পোষ্ট খালী আছে। তুমি থাকাৰ বাবে এটা ঘৰ আৰু দুবেলা দুমুঠি খাবও পাবা। যোৱা, গৈ পেলাই নতুন আৰম্ভ কৰা। মই আজিয়ে গুচি যাম। ছোটু কেইযোৰমান কাপোৰ লৈ ওচৰৰ মাইকী মানুহজনী কোৱা ঠিকনাত গুচি গ'ল। পুত্ৰ, তোমাৰ কথা গম পালোঁ, শুনি বৰ দুখ পালোঁ। তুমি যেতিয়াৰ পৰা বিচাৰা তেতিয়াৰ পৰা ইয়াতে কাম কৰিব আৰম্ভ কৰিব পাৰা। মই আজিৰ পৰা আৰু এতিয়াৰ পৰাই কাম আৰম্ভ কৰিম। মোক মোৰ লগত ঘটি যোৱা গোটেই বেয়া ঘটনাবোৰ ব্যস্ত থাকি পাহৰি যাব লাগিব। ঠিক আছে পুত্ৰ, যেনেকুৱা তোমাৰ ইচ্ছা। যোৱা, নিজৰ ৱেটাৰৰ চাকৰি আৰম্ভ কৰি দিয়া। মনোযোগেৰে কাম কৰিবা। তোমাৰ জীৱনৰ নতুন আৰম্ভ হৈ আছে। একদম মালিক। হয়, মই মনোযোগেৰে কাম কৰিম। আপুনি চিন্তা নকৰিব। ছোটু ৱেটাৰৰ কাম কৰি আছে 2 মাহ হৈ গৈছিল। তাৰ জীৱন এতিয়া সামান্য হৈ আছিল। কিন্তু সেইদিনাখন মালিক কিছু চিন্তাত আছিল। তেওঁ চিন্তিত হৈ বহি আছিল। কি হৈছে মালিক? বৰ চিন্তাত বহি আছে যে? কিবা অসুবিধা হৈ আছে নেকি? হয় ছোটু, 500জন মানুহৰ খোৱাৰ বাবে বাটাৰ পনীৰৰ অৰ্ডাৰ পূৰা কৰিব লাগে। আৰু আমাৰ ৰান্ধনী অসুস্থ হৈ পৰিছে। বুজি পোৱা নাই, ইমান ডাঙৰ অৰ্ডাৰ কেনেকুৱাকৈ পূৰণ কৰিম? যদি আপুনি কয় তেনেহ'লে মই বনোৱাৰ চেষ্টা কৰিব পাৰোঁ। তুমি ৰান্ধিব পাৰা? ৰন্ধা বাঢ়া মোৰ সকলোতকৈ বেছি পচন্দৰ কাম হয়। ঠিক আছে তেনেহ'লে দেৰি নকৰিবা। তুমি পাকঘৰ চম্ভালা, মই বাকী বস্তুৰ ব্যৱস্থা কৰি আছোঁ। ঠিক আছে মালিক, মই এতিয়াই চব ৰেডি কৰি আছোঁ। নিজৰ পৰিয়াল গুচি যোৱাৰ পিছত ছোটু প্ৰথমবাৰ পাকঘৰত ভৰি ৰাখিছিল। গেছৰ চিলিণ্ডাৰ দেখাৰ লগে লগে তাৰ চব পাহৰি যোৱা চিন্তাবোৰ আকৌ আহি গ'ল আৰু সি জ্ঞান হেৰুৱাই তাতে পৰি গ'ল। জ্ঞান হেৰুৱাৰ সময়ত তাৰ সপোনত তাৰ মা আহিল। উঠা ছোটু, শুন, তোমাৰ এতিয়া কিবা কৰাৰ সময় আহি গৈছে। তোমাৰ সোঁ হাতৰ 3য় আঙুলিত যাদু আছে। বাটাৰ পনীৰত মছলা দিয়াৰ সময়ত সেই আঙুলিটোৰ নিশ্চয় প্ৰয়োগ কৰিবা। তোমাৰ জীৱন তেতিয়াই সলনি হৈ যাব। ঠিক আছে মা, এনেকুৱাকৈয়ে তুমি মোৰ লগত সদায় থাকিবা। মোৰ প্ৰয়োজন যেতিয়াই তোমাৰ হ'ব মই আহি যাম তোমাৰ ওচৰত। হঠাৎ তেতিয়াই ছোটু জ্ঞান ফিৰাই পালে আৰু তাৰ মায়ে কোৱা কথাবোৰ মনত পৰিব ধৰিল। সি সম্পূৰ্ণ মনোযোগেৰে নিজৰ মায়ে কোৱা মতে নিজৰ যাদুই আঙুলি দি মছলা দিলে বাটাৰ পনীৰত।
ছোটুৰ যাদুই হাতৰ বাবে সেই বাটাৰ পনীৰো যাদুই হৈ গ'ল। ছোটু, আৰে অ' ছোটু শুন, আজিতো চমৎকাৰ হৈ গ'ল। কেনেকুৱা চমৎকাৰ হৈ গ'ল মালিক? কোনোবাই কিবা কৈছে নেকি? ৱাহ ছোটু ৱাহ, তোমাৰ বাটাৰ পনীৰৰ চাৰিওফালৰ পৰা প্ৰশংসা হৈ আছে। অফিচাৰ বাবুৱে মাজ ৰাস্তাত ৰখাই পেলাই মোক তোমাৰ বাটাৰ পনীৰৰ প্ৰশংসা কৰিছে। আৰে ৱাহ, সঁচাকৈ মালিক? মইতো অকল মোৰ মায়ে কোৱা মতে সেই বাটাৰ পনীৰটো বনাইছিলোঁ। ধন্য হয় তোমাৰ মা, যোনে তোমাৰ নিচিনা পুত্ৰৰ জন্ম দিছে। তুমি জানা, আমি আৰু এটা সুখবৰ পাইছোঁ। কেনেকুৱা সুখবৰ মালিক? এতিয়া আমি 1000 মানুহৰ বাবে বাটাৰ পনীৰ বনোৱাৰ অৰ্ডাৰ পাই গৈছোঁ, 50% লাভৰ লগত। এতিয়াৰ পৰা বাটাৰ পনীৰ তুমিয়ে বনাবা। মোক এয়া কাম কৰিব দিবলৈ আপোনাৰ আভাৰ মালিক। লাহে লাহে ছোটুৱে বনোৱা বাটাৰ পনীৰৰ সোৱাদ মানুহৰ মুখত বিয়পি পৰিল। তাৰ সোৱাদ মানুহক ভাল লাগিল। মালিকে দোকানত নতুন নতুন অৰ্ডাৰ পোৱা আৰম্ভ কৰি দিলে। মালিকেও ছোটুক এতিয়া এজন ৱেটাৰৰ পৰা নিজৰ কিচেনৰ হেড চেফ বনাই তাৰ পদোন্নতি কৰি দিলে। এনেকুৱাকৈ ছোটুৱে বনোৱা বাটাৰ পনীৰ গোটেই ক্ষেত্ৰত বিখ্যাত হৈ গ'ল। ছোটু নিজৰ বাটাৰ পনীৰৰ বাবে প্ৰসিদ্ধ হৈ গ'ল। এজন বহুত ডাঙৰ বিজনেছমেন প্ৰমোদ ৰাজনে ছোটুৰ কথা গম পালে। আচ্ছা, ইয়াৰ মানে সকলো চমৎকাৰ ছোটুৰ হাততে আছে, সেইবাবে ইমান উন্নতি কৰি আছে। এটা কাম কৰোঁ, ছোটুক নিজৰ ওচৰত মাতি লওঁ, বহুত পইচা দি পেলাই। তেওঁ ছোটুক লগ ধৰিবলৈ গুচি গ'ল। মই ছোটুক লগ ধৰিব বিচাৰোঁ, অলপমান দৰকাৰী কথা আছে তাৰ লগত। হা ঠিক আছে, বলক কথা পাতি ল'ব। ছোটুৰ মালিক একো গম নাপালে। তেতিয়াই তাতে কাম কৰি থকা এজন ষ্টাফে ক'লে, মালিক এতিয়া নালাগে, ছোটু আৰু উভতি আহিব। কিয় এনেকুৱা কিয় কৈ আছা? আৰে ছোটুক মাতিবলৈ কোনো সাধাৰণ মানুহ নহয়, বহুত ডাঙৰ বিজনেছমেন প্ৰমোদ ৰাজন আহিছিল। এতিয়া লাগি আছে তেওঁ তাক নিজৰ লগত কামত ৰাখি দিব। তেওঁৰ ওচৰত পইচাৰ অভাৱ নাই, কিন্তু ইয়াতেওতো ছোটুৰ কোনো অসুবিধা নাই। যাব দিয়া, এতিয়া ছোটু যি বিচাৰে। ছোটুৰ মালিকৰ মন বেয়া হৈ গ'ল। তেওঁ ভাবিব ধৰিল কি এতিয়া ছোটু আৰু তেওঁৰ ওচৰত কেতিয়াও নাহে। প্ৰমোদ ৰাজন ছোটুক নিজৰ ৰেষ্টুৰেণ্টত লৈ আহিল। ছোটু, মোৰ ওচৰত বহুত ৰেষ্টুৰেণ্ট আছে আৰু তাতে বহুত মানুহ আহে, কিন্তু মই বিচাৰোঁ আৰু উন্নতি কৰোঁ। সেইবাবে তুমি মোৰ লগত কাম কৰিবা। তুমি যি বিচাৰা সিমান পইচা দিম, নতুন ঘৰ গাড়ী চব দিম। ছোটু অলপ দেৰি ভাবিলে, তাৰপিছত ক'লে, নহয়, মই এনেকুৱা কৰিব নোৱাৰোঁ। মই আৰু মোৰ মালিক আজিলৈকে একেলগে কাম কৰিছোঁ, দুইজন একেলগে ইমান উন্নতি কৰিছোঁ। এতিয়া এনেকুৱা মাজ ৰাস্তাত মই তেওঁক অকলশৰীয়া এৰিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিব। এয়া কৈ ছোটু তাৰ পৰা ওলাই গ'ল আৰু সি আকৌ নিজৰ মালিকৰ ওচৰত আহি গ'ল। ছোটুক দেখা পাই তাৰ মালিক বৰ আনন্দিত হ'ল আৰু তাক সাৱটি ধৰিল। আৰে মালিক, আপুনি কিয় চিন্তা কৰে? মই সদায় আপোনাৰ লগতে থাকিম আৰু দুয়োজন মিলি আৰু আগুৱাই যাম।